লায়ন ইজ অলৱেজ এ লায়ন, অৰ্থাৎ সিংহ সদায় সিংহ। এখন হাবিত শিয়াল থাকিব পাৰে, অন্যান্য জীৱ জন্তু থাকিব পাৰে, কিন্তু সিংহ অকলে থাকিলেও সিংহ জংঘলৰ ৰজা হয়। এই কথাকেইষাৰ শুনাৰ পাছত আপোনাৰ লাগিছে এয়া কোনো ছবিৰ ডায়লগ আৰু কোনো এগৰাকী অভিনেতাই এই ডায়লগ অন স্ক্ৰীন কেমেৰাৰ আগত মাৰিছে। প্ৰকৃতপক্ষে এগৰাকী অভিনেতাই এই কথাষাৰি যেতিয়া লাখ লাখ জনতাৰ আগত কৈছিলে, বহু ৰাজনৈতিক দলে তেখেতক অপৰিপক্ক বুলি কৈছিলে আৰু হাঁহিছিল। কিন্তু সেইগৰাকী নেতাই অৱশেষত ভাৰতত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ'ল। ইতিমধ্যে হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে সেই নেতাগৰাকী হৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপাতি বিজয়। আজি থালাপাতি বিজয় 52 সংখ্যক জন্মদিন। 52 সংখ্যক জন্মদিনত আমি থালাপাতি বিজয়ক লৈ কেইবাটাও বিশেষ কাহিনী লৈ অহাৰ চেষ্টা কৰিছোঁ। A lion is always a lion. There are so many jackals and other animals in the forest, but there will be only one lion. And even if it is single, it will be the king of jungle. It is not only a description but also a clear declaration. ঘটনা আছিলে 2025 চনৰ 21 আগষ্ট। মাদুৰাইত থালাপাতি বিজয়ে এখন জনসভা সম্বোধন কৰিছিল। জনসভাত তেওঁৰ সন্মুখত লাখ লাখ জনতা আছিল। ইয়াৰ অধিকাংশ আছিলে নতুনকৈ গঠন হোৱা টিভিকেৰ ছাপোৰ্টাৰ। যে টিভিকে মাত্ৰ 2024 চনত গঠন হৈছিলে, তেওঁৰ সমৰ্থকসকলে তামিলনাডুৰ নিৰ্বাচনৰ আগতে এখনৰ পাছত আন এখনকৈ জনসভাত সমবেত হৈছিল। বহুতে ক'ব বিচাৰিছিলে যে আগন্তুক নিৰ্বাচনত থালাপাতিয়ে কিছু প্ৰদৰ্শন কৰিব, হয়তো টিভিকেৰ দলে 10ৰ পৰা 15খন আসন পাব। এই সংখ্যা যদি থালাপাতি বিজয়ে বৃদ্ধি কৰিবলৈ হয়, তেতিয়াহ'লে বিজয়ে ভাৰতীয় জনতা পাৰ্টি নাইবা DMKৰ সৈতে মৰ্চা কৰিব লাগিব, মিত্ৰতা কৰিব লাগিব, নাইবা কম্প্ৰমাইজ কৰিব লাগিব। ৰাজনৈতিক বিশেষজ্ঞৰ পৰা আৰম্ভ কৰি প্ৰতিটো টেলিভিছন চেনেলত, প্ৰতিটো নিউজ চেনেলত ইয়াক লৈ বাতৰি প্ৰচাৰ কৰা হৈছিলে। কিন্তু মাদুৰাইৰ এই জনসভাত থালাপাতি বিজয়ে সকলোকে আচৰিত কৰি পেলালে। জনসভাত প্ৰথমতে বিজয় প্ৰৱেশ কৰে আৰু তাৰ পাছতেই ইংৰাজীতে এই বাৰ্তা দিয়ে। ইয়াৰ জৰিয়তে বিজয়ে এই বাৰ্তা ভাৰতীয় জনতা পাৰ্টি, DMK নাইবা আন ৰাজনৈতিক দলত ৰাষ্ট্ৰীয় পৰ্যায়ত দিব বিচাৰিছিল। বিজয়ে ক'ব বিচাৰিছিল যে তেওঁ অকলে আহিছে, এটা পৰিৱৰ্তনৰ কথা ভাবি আহিছে আৰু নিৰ্বাচনত তেওঁ অকলেই যুঁজ কৰিব। আৰু সেইবাবে বিজয়ে কৈছিলে যে সিংহ সদায় সিংহই। সিংহ অকলে থাকিব পাৰে, কিন্তু তেওঁ জংঘলৰ ৰজা। বিজয়ে যেতিয়া মাদুৰাইত এই মন্তব্য কৰিছিলে, বহুতে তেওঁক হাঁহিছিলে, বহুতে ক'ব বিচাৰিছিলে যে বিজয়ে এয়া পলিটিকেল ব্লাণ্ডাৰ কৰিছে, পলিটিকেল মিষ্টেক কৰিছে আৰু আগন্তুক সময়ত তামিলনাডুৰ জনতাই তেখেতক ৰিজেক্ট কৰিব। কিয়নো তামিলনাডুত DMK আৰু ADMK প্ৰায় 60 বছৰতকৈ অধিক সময় শাসন কৰিছিল। এই দুটা দলক বাদ দি আন কোনো এটা দলে যে চৰকাৰ গঠন কৰিব পাৰিব, সেয়া হয়তো সপোনতো ৰাজনৈতিক বিশ্লেষকসকলে, ৰাজনৈতিক নেতাসকলে ভবা নাছিল। কিন্তু বিজয়ৰ নিজৰ ওপৰত বিশ্বাস আছিল আৰু সেইবাবেই থালাপাতি বিজয়ে 21 আগষ্ট 2025তেই কৈ দিছিল যে অকলেই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এই বাৰ্তাটো তামিলনাডুৰ জনতাৰ লগতে সকলোকে তেওঁ প্ৰদান কৰিছিল। যিটো সিদ্ধান্তক লৈ বিজয়ক সহা হৈছিলে, সিদ্ধান্তই বিজয়ৰ বাবে আশীৰ্বাদ হৈ পৰিল। আগন্তুক সময়ত তামিলনাডুৰ জনতাই থালাপাতি বিজয়ক এগৰাকী আনকম্প্ৰমাইজ লিডাৰ হিচাপে চাবলৈ আৰম্ভ কৰিল। যি সময়ত এটা দলৰ পৰা আন এটা দললৈ ৰাতিৰ ভিতৰতে নেতাই লুটি বাগৰ মৰে, যি সময়ত দল সলনি কৰাটো কোনো কথাই নহয়, যি সময়ত প্ৰি-পল এলায়েন্স কৰা হয়, সেই সময়ত বিজয়ে নতুন এটা দল গঠন কৰি অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লয়। আৰু সেইবাবেই তামিলনাডুৰ জনতাই এইগৰাকী ছুপাৰষ্টাৰক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে। সোমবাৰৰ দিনটো থালাপাতি বিজয়ে 52 বছৰ সম্পূৰ্ণ কৰিছে। বিজয়ৰ এই জন্মদিনৰ দিনা পুনৰবাৰ তেখেতৰ সংগ্ৰামৰ কাহিনীসমূহ পোহৰলৈ আহিছে। কিন্তু আপোনালোকৰ মনত প্ৰশ্ন থাকিব যে এই ছুপাৰষ্টাৰ গৰাকী, এই অভিনেতা গৰাকীয়ে কিয় হঠাৎ অকলে তামিলনাডুৰ নিচিনা এখন ৰাজ্যত নিৰ্বাচন খেলিবলৈ সাহস কৰিল? এই কথা বুজিবলৈ আমি কিছু পিছুৱাই যাব লাগিব। বিজয়ে যেতিয়া অভিনয়ৰ জীৱন আৰম্ভ কৰিছিলে, তেখেতৰ দেউতাক বা চিনেমাৰ ডাইৰেক্টৰ চন্দ্ৰশেখৰণে তেখেতক চিনেমাত লঞ্চ কৰিছিল। সেই সময়ত বিজয় দেখাত যথেষ্ট ক্ষীণ আছিলে। তেখেতৰ শাৰীৰিক অৱয়ৱক লৈ ঠাট্টা মস্কৰা কৰা হৈছিল। বহুতে তেখেতক নেপোটিজিম বুলি সমালোচনা কৰিছিল। আনকি একাংশ আলোচনীয়ে বিজয়ক এগৰাকী ফ্লপ হিৰো হিচাপে আখ্যা দিছিল। এখন দুখন নহয়, প্ৰায় 5ৰ পৰা 7খনকৈ ছবিত তেওঁ ধাৰাবাহিকভাৱে ফ্লপ হৈছিল। অৰ্থাৎ অকলশৰীয়াকৈ থাকি বিজয়ে নিজক প্ৰুভ কৰিবলৈ প্ৰথমৰে পৰা সংগ্ৰাম কৰিবলগীয়া হৈছিলে। অৱশেষত 1996 চনত বিজয়ে প্ৰথমখন চিনেমাত সফলতা লাভ কৰে আৰু তাৰ পাছৰ পৰাই বিজয়ৰ চিনেমাৰ কেৰিয়াৰ থমকি ৰ'বলগীয়া হয়। প্ৰথমতে চকলেটী হিৰো আৰু তাৰ পাছত একশ্যন হিৰো হিচাপে বিজয়ে নিজক প্ৰতিষ্ঠিত কৰে। পৰৱৰ্তী পৰ্যায়ত বিজয়ে চিনেমাৰ জৰিয়তে তামিলনাডুৰ সমাজত ঘটি থকা বিভিন্ন দিশৰ কথা জনতাৰ আগত উপস্থাপন কৰে।
চৰকাৰৰ যিসমূহ ভুল আঁচনি আছে তাক সমালোচনা কৰে আনকি মোদী চৰকাৰৰ ডিমনিটাইজেশ্যনৰ পৰা আৰম্ভ কৰি GST লৈকে প্ৰতিটো কথাক চিনেমাৰ জৰিয়তে বিজয়ে সমালোচনা কৰে তামিলনাডুৰ জনতাই এগৰাকী অভিনেতাৰ মাজত এগৰাকী ভৱিষ্যতৰ নেতা দেখিবলৈ আৰম্ভ কৰে আপোনালোকে যদি ভাবিছে বিজয়ৰ বাবে নেতাৰ পৰা অভিনেতাৰ হোৱা যাত্ৰা ইমান সহজ আছিল এনেকুৱা নহয় মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিজয়ে বৰ্তমান সময়ত কিদৰে এটাৰ পিছত আনটাকৈ পোল প্ৰমিছ বৰ্তমানলৈকে মাত্ৰ 2টা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিছে সেয়া আমি আপোনালোকক জনাম কিন্তু প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে বিজয়ে কিদৰে নিজৰ যি ফেন বেছ আছিলে তাক ৰাজনৈতিক শক্তি হিচাপে তামিলনাডুত গঢ়ি তুলিলে আৰু ইয়াৰ বাবে বিজয়ে কি পৰিকল্পনা কৰিছে থালাপতি বিজয়ে যদিও 2024 চনত টিভিকে গঠন কৰিছিলে ইয়াৰ আগৰ পৰা তেখেতৰ যথেষ্ট ডাঙৰ ফেন ফলোয়িং আছিল ইয়াৰ পূৰ্বৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে তাত গম পাব যে এখন সেলফিৰ জৰিয়তে বিজয়ে ইয়াৰ অনুমান পাইছিল ফেনসকলৰ শক্তিৰ উমান পাইছিলে যেতিয়া তেখেতৰ ঘৰত ইনকাম টেক্সে ৰেড মাৰিছিলে আৰু উভতি আহি গাড়ীৰ ওপৰত উঠি এখন তেওঁ সেলফি তুলিছিল কিন্তু তাৰ পূৰ্বৰে পৰা বিজয়ে ফেন ক্লাবৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰিছে তামিলনাডুৰ চিনেমা জগতৰ লগত যিসকল পৰিচিত তেওঁলোকে বুজি পাব যে তামিলনাডুৰ চিনেমা বা যিসকল এক্টৰ আছে তেওঁলোকক ভগৱানৰ দৰে পূজা কৰা চিনেমাসমূহক তামিল জনতাই এক প্ৰকাৰৰ ঈশ্বৰ হিচাপে চায় ধৰ্ম হিচাপে চায় আৰু হিৰোসকলক লাৰ্জাৰ দেন লাইফ হিচাপে চায় বিজয় যেতিয়া ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰি এটাৰ পিছত আনটাকৈ ৰেকৰ্ড বাঢ়িল তেখেতৰ ফেন ক্লাবৰ সংখ্যা বৃদ্ধি পালে তামিলনাডুৰ এই ফেন ক্লাবসমূহৰ বিষয় কিছু সুকীয়া তামিলনাডুৰ এই ফেন ক্লাবসমূহ কেৱল মাত্ৰ ফেন ক্লাব নহয় এইবোৰ এটা সংগঠনৰ নিচিনা অৰ্থাৎ এই ফেন ক্লাবসমূহৰ কমিটি থাকে প্ৰতিখন জিলাই কমিটি থাকে তাৰ সভাপতি থাকে ট্ৰেজাৰাৰ থাকে আৰু এই ফেন ক্লাবসমূহে যিগৰাকী অভিনেতাৰ ফেন ক্লাব তাৰ লগত তেওঁলোকৰ পোনপটীয়াকৈ সম্পৰ্ক থাকে অভিনেতাসকলেও এটা মেকানিজম গঢ়ি তোলে যাতে ফেন ক্লাবৰ এই সদস্যসকলৰ লগত ধাৰাবাহিকভাৱে বা ছবি ৰিলিজৰ আগত তেওঁলোকে কানেক্ট কৰিব পাৰে এই ফেন ক্লাবসমূহে এই অভিনেতাসকলৰ জন্মদিনৰ সময়ত ব্লাড ডোনেশ্যন কেম্পৰ পৰা আৰম্ভ কৰি চিনেমা ৰিলিজৰ সময়ত যিসকল দৰ্শক যায় তেওঁলোকক পানী যোগান ধৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামাজিক কাৰ্যত বা CSR জড়িত কাৰ্যত জড়িত হৈ থাকে অৰ্থাৎ তামিলনাডুৰ এই ফেন ক্লাবসমূহ একোটা সংগঠনৰ দৰে আৰু এই ফেনসকলে তেওঁলোকৰ ষ্টাৰসকলক আইডিয়েলাইজ কৰে বা এক প্ৰকাৰৰ পূজা কৰে বুলি ক'লেও ভুল কোৱা নহ'ব ৰজনীকান্তৰ পাছতে থালাপতি বিজয়ে ক্ৰমান্বয়ে তামিলনাডুত সেই স্থান দখল কৰিবলৈ সক্ষম হয় তামিলনাডুৰ বিভিন্ন প্ৰান্তত থালাপতি বিজয়ৰ 2 লাখতকৈ অধিক এনেকুৱা সদস্য হয় যিসকলক ফেন ক্লাবৰ সদস্য বুলি কোৱা হয় 85,000তকৈ অধিক বুথ এই ফেন ক্লাবসমূহে সমগ্ৰ তামিলনাডুত গঠন কৰে আৰু এই ফেন ক্লাবেই থালাপতি বিজয় শক্তি হৈ পৰে 2024 চনত থালাপতি বিজয়ে যেতিয়া ৰাজনৈতিক দল হিচাপে টিভিকে গঠন কৰে যি 85,000 ফেন ক্লাবৰ এই যি কমিটি আছিলে এই প্ৰতিখন কমিটি এক প্ৰকাৰৰ বুথ লেভেলৰ কমিটি হৈ পৰে আৰু ফেন ক্লাবত থকা যিসকল সভাপতি আছিলে ট্ৰেজাৰাৰ আছিলে জেনেৰেল সেক্ৰেটাৰী আছিলে তেওঁলোক টিভিকেৰ একোগৰাকী সদস্য হৈ পৰে আৰু ইয়াৰ জৰিয়তে থালাপতি বিজয়ে অতি কম সময়ৰ ভিতৰতেই সমগ্ৰ তামিলনাডুত নিজৰ গ্ৰাছৰুট ৱৰ্কাৰ গঠন কৰিবলৈ সক্ষম হয় আপোনালোকে গম পায় ভাৰতীয় জনতা পাৰ্টি হওক কংগ্ৰেছ হওক বা আন দলেই হওক এই দলসমূহে নিজৰ তৃণমূল কৰ্মীসকলৰ জৰিয়তে ক'ৰবাত ব্লক পৰ্যায়ত কেতিয়াবা মণ্ডল পৰ্যায়ত সমিতি গঠন কৰে আৰু এইসকল কৰ্মীয়ে এই ৰাজনৈতিক দলসমূহক নিৰ্বাচনত জয়লাভ কৰাত সহায় কৰে দল হিচাপে গঠন হোৱাৰ পাছত বিজয়ৰ ফেন ক্লাবৰ সদস্যসকলে ৰাজনৈতিক নেতাৰ নিচিনা ৰাজনৈতিক এগৰাকী ব্যক্তিৰ নিচিনা কাম কৰা আৰম্ভ কৰিল আৰু ইয়াৰ ফলত টিভিকে ক্ৰমান্বয়ে শক্তিশালী হৈ পৰিল ক্ৰমান্বয়ে টিভিকেৰ ভিজিবিলিটি বৃদ্ধি পালে বিজয়ে এখনৰ পিছত আন এখনকৈ ৰেলী কৰিলে জনসভা সম্বোধন কৰা আৰম্ভ কৰিলে বিভিন্ন প্ৰান্তত তেওঁ প্ৰচাৰ চলালে আৰু ইয়াৰ ফলত বিজয় যথেষ্ট জনপ্ৰিয় হৈ পৰিল বিশেষকৈ থালাপতি বিজয়ৰ ফলোৱাৰ আছিলে জেনজিসকল বা নতুন প্ৰজন্মসকল থালাপতি বিজয়ে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে সেই কথা ভালকৈ অনুমান কৰে আৰু সেইবাবেই নতুন প্ৰজন্মই ভাল পোৱা কথাবিলাক তেওঁ ক্ৰমান্বয়ে জনসভাত কোৱা আৰম্ভ কৰে ডিএমকে আৰু এডিএমকে যি ট্ৰেডিশ্যনেল বা পৰম্পৰাগত তামিলনাডুৰ 2টা ৰাজনৈতিক দল আছিলে তেওঁলোকে কেৱল ফ্ৰী বা সাহায্য দিয়াতহে গুৰুত্ব আৰোপ কৰে ইয়াৰ পৰিৱৰ্তে বিজয়ে ফ্ৰী সমানে এখন দুৰ্নীতিমুক্ত তামিলনাডু গঢ়াৰ কথা কয় তেওঁলোকক এটা নতুন অপচন দিয়াৰ কথা কয় প্ৰায় 60-65 বছৰ ধৰি 2টা দলৰ অধীনত থকা তামিলনাডুৰ জনতাক তৃতীয়টা শক্তি হিচাপে টিভিকে নাইবা থালাপতি বিজয়ৰ জৰিয়তে নতুন প্ৰজন্মক আশাৰ ৰেঙনি দিয়ে নতুন প্ৰজন্মৰ ভোটাৰসকলে কৰুণানিধি নাইবা জয়াললিতাৰ কথাও ইমান বৰ বিশেষ গম পোৱা নাছিলে আৰু তাৰ বাবে ক্ৰমান্বয়ে থালাপতি বিজয়ৰ
পাৰ্চনেলিটিৰ প্ৰতি তেখেতৰ কথাৰ প্ৰতি তেখেতৰ জনতাৰ লগত কানেক্টৰ প্ৰতি তেওঁলোকে আকৰ্ষণ বৃদ্ধি পায় আৰু এই নতুন প্ৰজন্মৰ ভোটাৰসকলে এইবাৰ তামিলনাডুৰ নিৰ্বাচনত থালাপাতি বিজয়ক মুখ্যমন্ত্ৰী হোৱাত যথেষ্ট সহায় কৰে আপোনালোকে গম পায় তামিলনাডুৰ ফলাফল অহাৰ পিছত 108খন আসনত জয় লাভ কৰে টিভিকে ইতিহাসৰ ৰচনা কৰে কিন্তু মেজৰিটি সংখ্যা তেওঁ লাভ কৰা নাছিল ইয়াৰ পাছত থালাপাতি বিজয়ৰ বাবে যথেষ্ট কণ্টকময় পৰিৱেশৰ সৃষ্টি হৈছিল আনকি ডিএমকে আৰু এডিএমকে যি সমগ্ৰ জীৱন যুদ্ধ কৰি কটাইছিল এই ডিএমকে এডিএমকে বিজয়ক ৰখোৱাৰ বাবে বিজয়ক বাধা দিয়াৰ বাবে একত্ৰিত হোৱাৰ পৰিকল্পনা কৰিছে বহুতে বিজয়ক পুনৰবাৰ সমালোচনা কৰিলে যিদৰে ছবিৰ আৰম্ভণিত তেওঁ সমালোচনাৰ সন্মুখীন হৈছিলে ৰাজনৈতিক জীৱনৰ আৰম্ভণিতো তেওঁ সমালোচনাৰ সন্মুখীন হয় বহুতে ক'ব বিচাৰিলে বিজয় ৰাজনৈতিকভাৱে পৰিপক্ক নহয় যাৰ বাবে তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰে ৰাজ্যপালে তেখেতক এবাৰ নহয় 4বাৰকৈ মাতিলে কিন্তু তেওঁ মেজৰিটি প্ৰুফ কৰিব নোৱাৰিলে বহুতে ক'লে বিজয় হয়তো বিৰোধীতে থাকি যাব আৰু তামিলনাডুত পুনৰবাৰ ডিএমকে এডিএমকে চৰকাৰ গঠন কৰিব কিন্তু থালাপাতি বিজয়ে কোৱাৰ দৰেই তেওঁ বিচক্ষণতা পুনৰবাৰ প্ৰমাণ কৰিলে ৰাজনৈতিক ক্ষেত্ৰত প্ৰথমতে কংগ্ৰেছৰ সমৰ্থন ল'লে তাৰপিছত বামপন্থী দলৰ সমৰ্থন ল'লে ইয়াৰ পাছত ডিচিকে আৰু আন দলসমূহৰ সমৰ্থনত বিজয়ে নিজৰ মেজৰিটি প্ৰুফ কৰিলে যেতিয়া তামিলনাডুৰ বিধানসভাত ফ্লোৰ টেষ্ট হ'ল বাকীটো বাদেই দিয়ক এডিএমকেৰ একাংশ বিধায়কে নিজৰ দলৰ বিৰুদ্ধে গৈ টিভিকে আৰু বিজয়ক সমৰ্থন কৰিলে বহুতে ক'ব বিচাৰিছে যিকোনো মুহূৰ্তত এডিএমকেৰ বিধায়কসকলে দল ত্যাগ কৰি বিজয়ৰ দলত যোগদান কৰিলেও আচৰিত হ'বলগীয়া একো নাই অৰ্থাৎ 2 বছৰ পূৰ্বে গঠন কৰা এটা ৰাজনৈতিক দলে আৰু এগৰাকী অভিনেতাৰ পৰা নেতা হোৱা এগৰাকী ব্যক্তিয়ে ৰাজনৈতিক বিচক্ষণতা দেখুৱাই তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ'ল থালাপাতি বিজয়ে 52 সংখ্যক জন্মদিনত আমি শুভেচ্ছা জনাইছো আৰু বহুতে ক'ব বিচাৰিছে যে থালাপাতি বিজয়ৰ বিচক্ষণতাৰ বাবে আগন্তুক সময়ত তামিলনাডুত যথেষ্ট পৰিৱৰ্তন হ'ব মুখ্যমন্ত্ৰী হোৱাৰ পিছত থালাপাতি বিজয় বৰ্তমান সময়ত থমকি ৰোৱা টিভিকেৰ তৰফৰ পৰা যিসমূহ প্ৰমিছ কৰা হৈছিলে এটাকৈ এইসমূহ প্ৰতিশ্ৰুতি যাতে পূৰণ কৰিব পৰা যায় তাৰ বাবে বিজয়ে কাম কৰিছে প্ৰথমতে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতেই 200 ইউনিট বিনামূলীয়া বিজুলী তামিলনাডুৰ জনতাৰ বাবে তেওঁ ঘোষণা কৰিলে যি তেওঁলোকৰ মেনিফেষ্টত আছিলে ইয়াৰ পিছত বিজয়ে আন এটা সিদ্ধান্ত ল'লে যি সিদ্ধান্তক বহুতেই সাহসী বুলি উল্লেখ কৰিলে তামিলনাডুৰ ধৰ্মীয় অনুষ্ঠান শিক্ষা অনুষ্ঠান তথা বাছ ষ্টেণ্ডৰ কাষত থকা যিসমূহ তামিলনাডু চৰকাৰৰ সুৰাৰ বিপণী আছিলে সেইবিলাক বন্ধ কৰি দিলে ৰাজহৰ কথা চিন্তা নকৰি টাচপেকৰ এই দোকানসমূহ বিজয়ৰ তৰফৰ পৰা নতুন চৰকাৰে বন্ধ কৰি দিলে ইয়াতে বিজয়ৰ প্ৰতিশ্ৰুতি শেষ হোৱা নাই মহিলাসকলৰ সুৰক্ষা বিজয়ৰ আন এক প্ৰতিশ্ৰুতি আছিল বিজয় ইয়াৰ বাবেও গঠন কৰিলে মহিলাসকলক সুৰক্ষা দিয়াৰ বাবে সংগীপান নামৰ এটা বিশেষ টাস্ক ফোৰ্স এই টাস্ক ফোৰ্সৰ জৰিয়তে তামিলনাডুৰ বিভিন্ন প্ৰান্তত মহিলাসকলৰ ওপৰত হৈ থকা যিসমূহ নিৰ্যাতন আছিলে অত্যাচাৰ আছিলে বা যিবিলাক ক্ৰাইম আছিলে এইবিলাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী তথা বিজয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ড্ৰাগছৰ বিৰুদ্ধে বিজয়ৰ তৰফৰ পৰা যুদ্ধ ঘোষণা কৰা হৈছে নতুন প্ৰজন্মক যাতে শক্তিশালী ৰূপে গঢ়ি তোলা হয় মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই তেওঁ এই কাম আৰম্ভ কৰিছে কৃষকৰ ওপৰত থকা যি ঋণ আছিলে বা লোন আছিলে সেয়া প্ৰতিশ্ৰুতি অনুসৰি বিজয়ে মাফ কৰি দিছে আৰু ইয়াৰ বাবে বহু শ কোটি টকা তামিলনাডু চৰকাৰৰ তৰফৰ পৰা ব্যয় কৰা হৈছে অৰ্থাৎ থালাপাতি বিজয়ৰ তৰফৰ পৰা তামিলনাডুৰ জনতাক ক'ব বিচাৰিছে যে যিগৰাকী থালাপাতিক তেওঁলোকে ভোট দিছিলে সেইগৰাকী থালাপাতিয়ে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি এটাকৈ পূৰণ কৰিব অৱশ্যে আগন্তুক সময়ত থালাপাতি বিজয় চৰকাৰখনে আন বহু প্ৰতিশ্ৰুতি পূৰণ কৰিবলগীয়া আছে তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আপোনালোকে গম পায় বিজয়ৰ এই চৰকাৰ অহাৰ ক্ষেত্ৰত কংগ্ৰেছৰ যথেষ্ট ভূমিকা আছে কংগ্ৰেছৰ সমৰ্থনৰ বাবে বিজয়ে নিজকে মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সহায় কৰিছে কিন্তু কলেশ্যন গভৰ্ণমেণ্টত থকাৰ পাছতো বিজয়ে তামিলনাডুৰ জনতাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে কৰ্ণাটক আৰু তামিলনাডুৰ মাজত কাবেৰী নদীৰ পানীক লৈ দীঘলীয়া সময় ধৰি বিতৰ্ক চলি আহিছে বিভ্ৰাট চলি আহিছে বিশেষকৈ কৰ্ণাটক চৰকাৰে কাবেৰী নদীত নিৰ্মাণ কৰিব বিচাৰিছে মেকেডেটু ডেম এই মেকেডেটু ডেমক লৈ তামিলনাডুত বিভিন্ন সময়ত ব্যাপকভাৱে বিৰোধ হোৱা পৰিলক্ষিত হয় তামিলনাডুৰ জনতাই ক'ব বিচাৰে যদি এই ডেম নিৰ্মাণ কৰা হয় ইয়াৰ ফলত তামিলনাডুৰ ডেল্টা অঞ্চলত বা নদীখনৰ মোহনাত থকা কৃষকসকল ক্ষতিগ্ৰস্ত হ'ব আৰু তেওঁলোক প্ৰচণ্ড খৰাঙৰ সন্মুখীন হ'ব ইয়াৰ বাবে এই নদী বান্ধৰ তেওঁলোকে বিৰোধিতা কৰি আহিছে কৰ্ণাটকত বৰ্তমান সময়ত কংগ্ৰেছৰ চৰকাৰ আছে কংগ্ৰেছৰ চৰকাৰ থকাৰ পাছতো তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তামিলনাডুৰ বিধানসভাত এই মেকেডাটু ডেমৰ বিৰুদ্ধে ৰিজলিউশ্যন পাছ কৰে বাকীটো বাদেই দিয়ক কংগ্ৰেছৰ বিধায়কসকলেও ইয়াক সমৰ্থন কৰে ইয়াৰ ফলত কৰ্ণাটকত থকা ডিকে শিৱকুমাৰৰ কংগ্ৰেছ চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি পায় আৰু মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰে কয় যে এই বিষয়ক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ আলোচনা কৰিব অৰ্থাৎ নিজৰ ৰাজ্যখনৰ হিতৰ বাবে চৰকাৰ যদি ভংগ হয় মিত্ৰতা যদি ভংগ হয় কংগ্ৰেছে সমৰ্থন যদি ত্যাগ কৰে তাকো এইগৰাকী বিজয়ে কেয়াৰ কৰা নাই আৰু এনে কিছুমান সিদ্ধান্তৰ বাবে ক্ৰমান্বয়ে তামিলনাডুৰ জনতাৰ মাজত এইগৰাকী বিজয় অধিক জনপ্ৰিয় হৈ পৰিছে মাত্ৰ কিছুদিন পূৰ্বে বিজয় চৰকাৰৰ তৰফৰ পৰা আন এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি সম্পন্ন কৰা হৈছে তামিলনাডুৰ চৰকাৰী বিদ্যালয়সমূহত দীঘলীয়া সময় ধৰি ছাত্ৰ ছাত্ৰীসকলক ব্ৰেকফাষ্ট যোগান ধৰা হয়
ষষ্ঠ শ্ৰেণীলৈকে ব্ৰেকফাষ্ট যোগান ধৰা হৈছিলে বা পুৱাৰ আহাৰ দিয়া হৈছিলে বিজয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৈছিলে যদি তেওঁ মুখ্যমন্ত্ৰী হয় টিভিকে যদি ক্ষমতালৈ আহে ইয়াক সলনি কৰা হ'ব আৰু অধিক সংখ্যক ছাত্ৰ ছাত্ৰীক ইয়াক সামৰি লোৱা হ'ব মাত্ৰ দুটা দিন পূৰ্বে এয়া ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বৃদ্ধি কৰি দিয়া হৈছে অৰ্থাৎ তামিলনাডুৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত এতিয়া অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়া ব্ৰেকফাষ্ট নাইবা পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব এনে কিছু সিদ্ধান্তৰ বাবে থালাপতি বিজয়ক এতিয়া তামিলনাডুৰ জনতাই নিজৰ বুকুত ৰখা আৰম্ভ কৰিছে নিজৰ নিৰ্বাচনী প্ৰচাৰত বা শপত গ্ৰহণৰ সময়তো বিজয়ৰ তৰফৰ পৰা কোৱা হৈছিলে তেওঁ এখন ধৰ্মনিৰপেক্ষ কনষ্টিটিউশ্যনত বিশ্বাসী চৰকাৰ গঠন কৰিব যিখন চৰকাৰত যিখন ৰাজ্যত প্ৰতিটো ধৰ্মক সন্মান কৰা হ'ব আৰু সেই কথা নিজৰ কামৰ জৰিয়তেও তেওঁ প্ৰমাণ কৰি দেখুৱাইছে নিজে এগৰাকী খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক হ'লেও বিজয়ৰ তৰফৰ পৰা হিন্দু ধৰ্মৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডিএমকেৰ যেতিয়া তামিলনাডুত চৰকাৰ আছিলে তেতিয়া এটা সিদ্ধান্ত লোৱা হৈছিলে তামিলনাডুৰ বিভিন্ন প্ৰান্তত যথেষ্ট সংখ্যক মন্দিৰ আছে এই মন্দিৰসমূহ চৰকাৰে নিয়ন্ত্ৰণ কৰিছিলে আৰু এই মন্দিৰসমূহত যি দান বৰঙণি আহে তাৰ টকাৰে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি ৰূপায়ণ কৰা হৈছিলে এই ঘটনাক লৈ বিগত সময়ত ব্যাপকভাৱে চৰ্চা হৈছিল তামিলনাডুৰ যিসকল হিন্দু ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে ক'ব বিচাৰিছিলে যে মন্দিৰসমূহৰ টকা চৰকাৰে লৈ যোৱাৰ ফলত মন্দিৰসমূহৰ উন্নয়ন স্তব্ধ হৈ পৰিছিল থালাপতি বিজয়ৰ তৰফৰ পৰা ষ্টেলিন চৰকাৰৰ সিদ্ধান্তক বাতিল কৰি দিয়া হয় থালাপতি বিজয়ে 46টাকৈ এনেকুৱা প্ৰজেক্ট বাতিল কৰিছে যিবিলাক মন্দিৰৰ টকাৰে নিৰ্মাণ হোৱাৰ কথা আছিল ইয়াৰ পৰিৱৰ্তে এই টকাসমূহ এতিয়া মন্দিৰক উভতাই দিয়া হ'ব যাতে এই পৌৰাণিক মন্দিৰসমূহ পুনৰবাৰ শক্তিশালী হিচাপে গঢ়ি তুলিব বিচৰা হয় নিজে এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী ব্যক্তি হোৱাৰ পাছতো হিন্দু ধৰ্মৰ বাবেও থালাপতি বিজয়ে কাম কৰিছে আৰু সেইবাবে বহুতে ক'ব বিচাৰিছে যে থালাপতি বিজয় সঁচাকৈ এগৰাকী ধৰ্মনিৰপেক্ষ ব্যক্তি এইদৰে এটাৰ পিছত আনটাকৈ কাম কৰি বিজয় এতিয়া জনপ্ৰিয় হৈ পৰিছে কেৱল তামিলনাডুৰ ৰাজনীতিতে নহয় দেশৰ ৰাজনীতিতো তেখেতক লৈ চৰ্চা চলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ যেতিয়া সাক্ষাৎ কৰিছিলে তেতিয়াও এই বিষয়টোক লৈ চৰ্চা চলিছিলে যে এজন ব্যক্তি অভিনেতা হিচাপে সাক্ষাৎ কৰা বিজয়ে আজি মুখ্যমন্ত্ৰী হিচাপে কিছুদিন আগতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল বহুতে ক'ব বিচাৰিছে আগন্তুক সময়ত যদি বিজয়ে নিজৰ ধাৰা এইদৰে অব্যাহত ৰাখে কেৱল তামিলনাডুতে নহয় দক্ষিণ ভাৰতৰ আন ৰাজ্যতো তেওঁ প্ৰভাৱ পেলাব থালাপতি বিজয়ে সোমবাৰে যিহেতু 52 সংখ্যক জন্মদিন উদযাপন কৰিছে আৰু মুখ্যমন্ত্ৰী হিচাপে তেওঁ প্ৰথম জন্মদিন উদযাপন কৰিছে তেখেতক আমি জন্মদিনৰ শুভেচ্ছা জনাইছো আৰু আশা কৰিছো আগন্তুক সময়ত এগৰাকী ৰাজনৈতিক নেতা হিচাপে তেওঁ সফল হ'ব আৰু জনতাৰ বাবে কাম কৰি যাব জন্মদিনৰ দিনা থালাপতি বিজয়ৰ এই কাহিনীসমূহ মই আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম এই কাহিনী শুনি আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কাহিনী শুনি যদি ভাল পাইছে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব